সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত ৰাজ্য উত্তাল হৈ থকাৰ সময়তে এইবাৰ গৌৰৱ গগৈৰ তিনিটা গোপন সত্য উদঙালে নিজ দলৰে নেতা ৰিপুন বৰাই। গৌৰৱ গগৈৰ বিৰুদ্ধে তিনিটা স্বীকাৰোক্তি দিলে ৰিপুন বৰাই। প্ৰথমটো স্বীকাৰোক্তি, সাংসদ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লোৱাটো হয়। দ্বিতীয়টো স্বীকাৰোক্তি, গৌৰৱ গগৈৰ পত্নী ভাৰতীয় নহয়, ব্ৰিটিছ নাগৰিকহে। আনহাতে তৃতীয়টো স্বীকাৰোক্তি হ'ল গৌৰৱ গগৈৰ দুই সন্তানো ভাৰতীয় নহয়। ৰাজীৱ ভৱনত এক সংবাদ মেলত গৌৰৱ গগৈৰ তিনিটা গোপন সত্য উদঙালে কংগ্ৰেছ নেতা ৰিপুন বৰাই। এলিজাবেথে পাকিস্তানত চাকৰি কৰিছিল, তেওঁৰ এলিগেশ্যন, আৰু এলিজাবেথে পাকিস্তানৰ পৰা দৰমহা লৈছিল, এই দুটা এলিগেশ্যন। এতিয়া আমি এই দুটাৰ ওপৰত আপোনালোকক আমি এই দুটাৰ গ্ৰহণযোগ্যতা কিমান? য়েছ, বাই প্ৰফেশ্যন এজন মানুহে NGOত চাকৰি কৰিব পাৰে। গৌৰৱ গগৈ পত্নী এটা ইণ্টাৰনেশ্যনেল NGOৰ কৰ্মচাৰী, আৰু সেই চাকৰি সূত্ৰে তেওঁ পাকিস্তানত কাম কৰিছে, NGOৰ কাম কৰিবলৈ গৈছে, পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছে। সেই বুলিয়ে তেওঁ এজেণ্ট হৈ গ'ল নেকি, চোৰাংচোৱা হৈ গ'ল নেকি, সেই বুলিয়ে হৈ গ'ল নেকি? নহয়, বিধিসন্মতভাৱে যদি লয় তাত কোনেও একো কৰিব নোৱাৰে, এইটো এটা নিয়ম আছে। তেনেকে বহুত আছে। আমাৰ অকল গৌৰৱ গগৈ এলিজাবেথেই নাই পাকিস্তানত চাকৰি কৰি, বেলেগ বেলেগ আমাৰ ভাৰতৰ বহুত মানুহ পাকিস্তানত চাকৰি কৰি আছে, কোম্পানীত আছে বা চৰকাৰীভাৱে আছে। আকৌ পাকিস্তানৰ বহুত মানুহ ভাৰতত চাকৰি কৰি আছে, ব্যৱসায় বাণিজ্য চলাই আছে। আৰু গৌৰৱ গগৈ পত্নী এই NGOৰ সূত্ৰে তেওঁ পাকিস্তানৰ উপৰিও পৃথিৱীৰ বেলেগ বেলেগ দেশতো তেওঁ ভ্ৰমণ কৰিছে।